অতিকৈ পৰিতাপৰ বিষয় নাওবৈচা অঞ্চলৰ চিলনীবাৰী থানাৰ অন্তৰ্গত এগৰাকী আদিবাসী কিশোৰীক আমান আলী নামৰ এক বিশেষ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অবৈধভাৱে অন্তঃহত্যা কৰাৰ পাছত কিশোৰীগৰাকীয়ে আজি এক মৃত সন্তানৰ জন্ম দিয়ে। মৃত সন্তানটি জন্ম হোৱাৰ পূৰ্বে আমান আলী নামৰ যিগৰাকী ব্যক্তি আছে সেই ব্যক্তিগৰাকীয়ে কিন্তু পলায়ন কৰিছে। আমি লখিমপুৰ জিলা প্ৰশাসনক স্পষ্টভাৱে দাবী জনাইছোঁ, তেওঁলোকে এই কাণ্ডৰ লগত যি জড়িত হৈ আছে আমান আলী নামৰ যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেখেতক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰি যিগৰাকী কিশোৰী সেই কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবৰ বাবে আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। চিলনীবাৰী থানাৰ অন্তৰ্গত যিসমূহ এলেকা আছে এই এলেকাসমূহত বিভিন্ন ধৰণৰ এনেধৰণৰ ঘটনা পূৰ্বৰ পৰা ঘটি আহিছে। বিভিন্ন সময়ত দোষীয়ে শাস্তি নাপায়, কিন্তু নিৰ্দোষীক আমি শাস্তি পোৱা দেখিছোঁ। এই বিষয়েও আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছোঁ, এই যিসমূহ অপকৰ্ম এই অপকৰ্মৰ লগত জড়িত যিসকল ব্যক্তি আছে এই ব্যক্তিসকলক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।